আজি ভাবিছোঁ কামলৈকে যাওঁ নেকি। আগতকৈ অকণমান বাৰু সুস্থ হৈ উঠিছেই। আকৌ কাম বন নকৰিলে মানেও আকৌ মোকোতো চলিবলৈ কিবা এটা লাগে। মইনো ছোৱালীজনী পইচা কেইটালৈ কিমান আশা কৰি থাকিম। আজি কামলৈকে যাম বুলি ভাবিছোঁ মই। দেউতা, মই গৈ থাকোঁ। মাজনী যাবলৈ ওলালিয়ে। পিছে এটা কথা নহয়, আজি ময়ো কামলৈ যাম বুলি ভাবিছোঁ মাজনী। তুমি আকৌ কামলৈ কিয় যাব লাগে? মা দেখোন ঘৰত অকল থাকিব, তুমি ঘৰতে থাকা আকৌ। নহয় মাজনী, মাৰ অকণমান দেখোন সুস্থ হৈ উঠিছে আগতকৈ। মই ভাত পানী চব বনাই থৈ যাম আৰু তেওঁ সকলোবোৰ যোগাৰ দি থৈ যাম। তেওঁ থাকিব পাৰিব চাগে। আৰু ময়ো এনেকৈ ঘৰত সোমাই মানে কিবা আমনি লগা নিচিনা লাগিছে মোৰ। আৰু এটা কথাও বাৰু, তোৰ পইচা কেইটকালৈনো মই কিমান আশা কৰি থাকিম। ময়ো দেচোন ইটো সিটো কৰিব পাৰোঁ যেতিয়া ময়ো কৰি থাকোঁ। সেইফালৰ পৰা এটকা দুটকা আহিলে মানে আমাৰে সুবিধা হ'ব। বুজিছোঁ বাৰু, কিন্তু মায়ে থাকিব পাৰিব জানো? পাৰিম মাজনী, মই থাকিব পাৰিম দে। তহঁতি মোক লৈ চিন্তা কৰিব নালাগে। আৰু আগতকৈ মই অকণমান সুস্থ হৈ উঠিছোঁ নহয়। মোক আৰু ইমানকৈ আলপৈচান ধৰিব নালাগে আৰু তহঁতি। মা, চোৱাচোন দেউতা আকৌ কামলৈ যাব লাগে। মই কৈছোঁৱে তুমি অকল থাকিবা ঘৰত, তোমাৰ লগত থাকক বুলি, কিন্তু তেওঁ দেখোন নুশুনে। নহয় মাজনী, যাওক দে, মই থাকিব পাৰিম। আৰু হয় তেওঁ সেই কাম বন কৰি থকা মানুহ। এতিয়া ঘৰত এইকেইদিন বহুত কেইদিন থাকিলে আৰামত। এতিয়া যাওক দে, কামকেইটা কৰকগৈ। কামকেইটা কৰিলে মানে এপইচা দুপইচা ঘৰলৈকে আহিব। ঘৰত সোমাই থাকিলে ক'ত দিব? আৰু তোৰ পইচাটোনো কিমান আশা কৰি থাকিম? আৰু আমাকতো চলিবলৈও কিবা লাগে দেচোন। সেইকাৰণে কৈছোঁ, যাওক দে, মই ঘৰত থাকিব পাৰিম নহয়। নহয় মা, হ'লেও তোমাৰ আকৌ পটককৈ গাটো বেয়া কৰি দিয়ে নহয়। আমি যদি কোনো নাথাকোঁ ঘৰত, তোমাৰ পটককৈ কিবা দৰকাৰ হ'লে মানে কোনে দিব বাৰু কোৱাচোন? সেই এজনী একো নহয় তই ইমান চিন্তা কৰিব নালাগে দে। মাজনী মাক লৈ তই ইমান চিন্তা কৰিব নালাগে। আৰু মই তেওঁৰ লগত সকলোবোৰ কথা পাতিয়ে লৈছোঁ। সেইকাৰণে ভাবিছোঁ কাম কৰিবলৈ যাম বুলি। মই সোনকালে আহিম নহয়, তই টেনশ্যন ল'ব নালাগে। আৰু মই এনেও ওচৰৰ সেই খুৰীটিক কৈ থৈ যামেই বাৰু পাক এটা মাৰিবলৈ। ঠিক আছে বাৰু দিয়া দেউতা, তোমালোকে যি ভাল দেখা তাকে কৰা। পিছে মই এতিয়া গৈ থাকোঁ। কালিও বহুত দেৰি হৈছে, আজিও নহ'লে কথা পাতি মানে দেৰিয়ে হ'ব। আৰু আজি ছাৰহঁতৰ ঘৰতে মই এপাক যাম চাগে। আজি অহা অকণমান দেৰি হ'ব পাৰে দেই। মানে ছাৰহঁতৰ ঘৰত কিবা পূজা পাতিছে, সেই পূজা ভাগ খাইহে মই ঘৰলৈ আহিম। আৰু দেৰি হ'লেও তোমালোকে ইমান ভাবি থাকিব নালাগে, ছাৰে মোক ঘৰত থৈ যাবহি। ঠিক আছে বাৰু মাজনী, যা। আৰু যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিবি দেই। দেউতা, ঠিক আছে, মই যাওঁ দিয়া। মা, মই আহোঁ। একদম কিন্তু ঘৰত থাকিবা দেই। আৰু বৰ ইটো কাম কৰি নুফুৰিবা। আজি দেউতাও নাথাকে, ময়ো নাথাকোঁ। কিবা যদি বিপদ হয় পিটিককৈ মোলৈ ফোন এটা কৰি দিবা, নহ'লে ওচৰৰ খুৰীক মাতি দিবা। ঠিক আছে দে মাজনী, মই থাকিম বাৰু ঘৰত ভালকৈ। পিছে তই যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিবি। আজিকালি বৰ সোনকালে আকৌ গধূলি হয় নহয়, তই সোনকালে আহিবি দেই মাজনী। ঠিক আছে দিয়া মা, মই গৈ থাকোঁ। হেৰি, আপুনিও ওলাওকগৈ নহ'লে খাই বৈ। মই যাম বাৰু। পিছে জোন, তুমি সঁচাকৈ থাকিব পাৰিবা নহয়? পাৰিম, মই কিয় নোৱাৰিম বাৰু। যাওক ঘৰত বহি থাকিলে মানে পইচা নাহে নহয়। কাম কৰিলে মানুহে পইচা পাব। যাওক, কামলৈকে যাওক। ঠিক আছে বাৰু দিয়া, মই খাই বৈ লওঁ। তাৰপিছত মই সেই কামলৈকে যামগৈ আৰু মই সোনকালে আহিম বাৰু। তুমি চিন্তা কৰি থাকিব নালাগে দেই। হ'ব বাৰু দিয়ক। ছাৰহঁতৰ ঘৰটো আকৌ মই চিনিও নাপাওঁ নহয়। খুৰা আহিম বুলি ক'লে দেখোন খুৰা এতিয়ালৈকে অহাই নাই। ইয়াতে ৰখিবলৈ কৈছে, ৰখি থাকোঁ আৰু তেওঁ আহিব নহয়। মামাৰ মামী দেখোন। মামী কেনিবা যোৱা উপায়? এই টাউনৰ ফালে অকণমান ওলাই আহিছিলোঁ। তইনো ইয়াত কি কৰি আছ? মই খুৰা এজনলৈ ৰখি আছোঁ পাই। হেৰি, আজি নাযাওঁ নহ'লে ব'লক, ঘৰলৈকে যাওঁগৈ। তাকেহে ময়ো সেইটোৱে ভাবিছোঁ। মানে ক'ৰবাত যোৱাৰ সময়ত কি যে মানুহবোৰ লগ পাওঁ নহয়। এতিয়া আকৌ এইবোৰক দেখিলোঁ নহয়, যাবলৈ মনে যোৱা নাই। ব'লা ঘৰলৈকে যাওঁগৈ। কি হ'ল মামা, তাতে ৰখি আছে যে? এইফালে আহক আকৌ। নাই নাযাওঁ দে, হ'ব। আমি আজি ওলাই নাযাওঁৱেই, কাইলৈহে যাম আৰু। হ'ব দে, তই ৰহ। বজাৰ কৰিবলৈ ওলাই আহি আকৌ এতিয়া নাযাওঁ বুলি ক'লে যে, কিয়? বাটত কিছুমান অলাগতিয়াল মানুহ, বাটত কিছুমান এই কুফা মানুহ লগ পালোঁ যে, সেইটো কাৰণে নাযাওঁ আমি। মামী, আপুনি এনেকৈ কিয় কৈছে? আৰু কেনেকৈ ক'ব লাগে? ইমান ধুনীয়াকৈ ভাবি আহিছিলোঁ বোলো বজাৰকেইটা কৰিমগৈ। ওলালি নহয় সন্মুখত আকৌ বাধা দিবলৈ তাই। সঁচাকৈ দেই, যাক একেবাৰে ঘৰৰ পৰা ভাবি আহিম নেদেখোঁ বুলি, তাকে আকৌ সন্মুখতে দেখোঁ। হেৰি, ব'লক। এদিন ভাগৰ মুখখন চাই থাকিব নালাগে। ব'লক যাওঁগৈ ব'লক। তাকেহে, ব'লা। মামা আৰু মামীয়ে মোক ইমান বেয়া পায়নে? মইনো সিহঁতক কি কৰিলোঁ? সিহঁতে যে মই আনলাকি বুলি কৈছে, মই কুফা বুলি কৈছে। মই সিহঁতৰ কি কৰিলোঁ বাৰু? সঁচাকৈ মানুহবোৰৰ পৰা একেবাৰে উপায় নাইকিয়া হৈছে আৰু। মোৰ মাৰ নিজৰ ভায়েক হয়, আৰু এয়া মাৰ নিজৰ ভাই বোৱাৰী হয়। তেহেঁতি মোক অকণ দেখিব নোৱাৰে, মাকটোতো বাৰু দেখিব নোৱাৰে। নিজৰ একমাত্ৰ ভাগিনীয়েকো কোনো ভাল নাপায়নে বাৰু? ইমান নিৰ্দয় মানুহ কেনেকৈ হ'ব পাৰে বাৰু? কেনেকৈ থাকিব পাৰে? আজি আইতাক ঘৰলৈ অহা কথা আছে নহয়। আইতাক মই সকলোবোৰ কথা ক'ম, মামা আৰু মামীয়ে মোৰ লগত কি ব্যৱহাৰ কৰিলে বুলি।
এতিয়া মই ৰাস্তাত এইবোৰ কথা চিন্তা কৰি নাথাকোঁ। খুৰা আহি পাবহিয়ে, আকৌ ছাৰৰ ঘৰলৈ যাবলৈ আছে নহয়। পৰি তুমি বহা, মই ছাৰক মাত দিওঁ ৰ'বা। অঁ ঠিক আছে খুৰা। ছাৰ, অ' ছাৰ, আমি পালোহি নহয়। ছাৰ, অঁ পালেহি। পৰি পালাহি তুমিও? অঁ ছাৰ পালোহি। চৌধুৰী বহক বহক, কিয় থিয় হৈ আছে আপুনি? চৌধুৰী, পিছে অফিচৰ কাম সকলোবোৰ শেষ কৰি আহিছেনে? অঁ সকলোবোৰ শেষ কৰি আহিছোঁ। পিছে তালুকদাৰক যে ফাইলটো দিবলগীয়া আছিলে, দিলেনে আপুনি? ফাইলটো দিবলৈ থাকি গ'ল নহয়। মই বৰ ল'ৰালৰিকৈ আপোনাৰ ঘৰলৈ আহিলোঁ ছাৰ। দিবলৈ পাহৰিলোঁ মানে? সেইটো বহুত দৰকাৰী ফাইল আছিলে চৌধুৰী। আপুনি এনেকুৱা কেনেকৈ পাহৰিব পাৰে? ৰ'ব নহ'লে ছাৰ, মই এতিয়াই গৈ পেলাই দি থৈ আহোঁগৈ। যাওক, এতিয়াই গৈ পেলাই আপুনি দি থৈ আহোঁগৈ। দি থৈ পেলাই আমাৰ ঘৰলৈ আহিব আকৌ। ছাৰ, খুৰা যদি যায়গৈ আকৌ মই অকলে কেনেকৈ থাকিম? ময়ো নহ'লে খুৰাৰ লগতে যাওঁগৈ। একো নহয়, তুমি থাকা। খুৰা আকৌ আহিব নহয়, অকণমান সময়ৰ কাৰণেহে কৈছে তেওঁ। মাজনী, তুমি অকণমান দেৰি ৰখি দিয়া, মই ফাইলটো দি পেলাই আকৌ আহিমেই। ঠিক আছে বাৰু তেতিয়াহ'লে খুৰা, যাওক। আপুনি সোনকালে আহিব দেই, কাৰণ আপোনাৰ লগতে আকৌ মই যাবগৈ লাগিব নহয়। ঠিক আছে বাৰু দিয়া। ছাৰ, তেতিয়াহ'লে মই গৈ থাকোঁ। ঠিক আছে। কি হ'ল পৰি, তোমাৰ আকৌ ভয় লাগিছে নেকি ইয়াত অকলে থাকিবলৈ? নাই লগা ছাৰ, ভয়নো কিয় লাগিব? আপুনিচোন আছেই। পিছে আপোনালোকৰ ঘৰত আৰু কোন কোন আছে? আমাৰ ঘৰত মই আৰু মোৰ ল'ৰাটো, আৰু কাম কৰা মানুহ আহে বাৰু। তেওঁলোকে এতিয়া সকলোবোৰ কাম বন কৰি গ'লেই, অকল এগৰাকীহে আছে মানুহ। আচলতে দিনত ঢেৰ মানুহ হৈছিলে, পূজা ভাগ পাতিছিলোঁ যে, আৰু তোমালোককতো সোনকালে মাতিছিলোঁ বাৰু। বুজিছোঁ বাৰু, এই অফিচৰ কামৰ কাৰণে সোনকালে আহিব নোৱাৰিলা, সেইকাৰণে মানুহ এগৰাকীক ৰখাই থৈ দিছোঁ। বোলো অফিচৰ মানুহ আহিব, তই নাযাবি, খানা চানা দিব লাগিব, সেই বুলিহে তাই ৰখাই থৈছোঁ পাই। হয় নেকি? পিছে পৰি তুমি মাহঁতৰ লগত কথা পাতিলানে? তেওঁলোক কেতিয়া যাব, কি কৰিব? পাতিলোঁ ছাৰ, তেওঁলোক পৰহিলৈ মানে যাব চাগে, মানে আপুনি যদি ফ্ৰী থাকে আৰু। মইচোন ফ্ৰীয়ে থাকিম, কৈছিলোঁ দেখোন তোমাক। ঠিক আছে বাৰু দিয়া, পৰহিলৈ তেতিয়াহ'লে সোনকালে আমি ওলাই দিম। হ'ব বাৰু, তেতিয়াহ'লে মই তেওঁলোকক আজি গৈ পেলাই একেবাৰে কনফাৰ্মটো দি দিমগৈ আৰু। পিছে পৰি, মই যে তোমাক এটা কথা কৈছিলোঁ, তোমাৰ মনত আছেনে বাৰু? কি কথা বাৰু ছাৰ? মই যে কৈছিলোঁ মাহঁতক ডক্টৰৰ ওচৰত দেখুওৱাৰ বাবদ তুমি মোক কিবা এটা দিব লাগিব বুলি। মানে আপুনি কি দিয়াৰ কথা কৈছে বা? আমিতো দুখীয়া মানুহ, আপুনি জানেই। যদি কিবা মূল্যৱান বস্তু বিচাৰে মইতো দিব নোৱাৰিম ছাৰ। মূল্যৱান বস্তু নহয় কৰি, তুমি দিব পৰা বস্তুৱে বিচাৰিম মই, চিন্তা নকৰিবা বাৰু। ছাৰ, এনেকৈ আপুনি মোৰ চুলিকেইডাল কিয় লাৰি আছে? হাতখন অকণ আঁতৰাই দিয়কচোন। চুলিকেইডাল চোৱাৰ কাৰণে বেয়া পাইছা হপাই। মই কিমান দিন যে তোমাৰ কাৰণে অপেক্ষা কৰি আছোঁ, তুমি কি বুজি পাবা? ছাৰ, আপুনি আকৌ মোৰ ইয়াত কিয় চুইছে? ছাৰ, হাতখন আঁতৰাই দিয়ক। তুমি এনেকুৱা কিয় কৰিছা পৰি? মোৰ পৰা যে তুমি আঁতৰি আছা? নহয়, মানে আজি আপোনাৰ ব্যৱহাৰবোৰ অকণো ভাল লগা নাই। আপুনি মোক এনেকৈ ওচৰ চাপি কিয় আহিছে? তুমি এনেকুৱা কিয় কৰি আছা? মই দেখোন তোমাক কৈছিলোঁৱে যে তুমি মোক এটা বস্তু দিব লাগিব বুলি। ছাৰ, কি বস্তু দিব লাগিব মোক কওকচোন বাৰু। বেলেগ বস্তু নহয়, তুমি মোক মৰম কৰিব লাগিব। ছাৰ, আপুনি মোক কি কথা কৈছে? পৰি, মই তোমাক এইটো বস্তু দিয়াৰ কথাই কৈছিলোঁ। তুমি মোক মৰম কৰিব লাগিব। আৰু তুমি কি ভাবিছা, মই কি একো নোপোৱাকৈ তোমাৰ মাক কি ফ্ৰী চিকিৎসা কৰাই আনিম বুলি ভাবিছিলা নেকি তুমি? মানে ছাৰ, আপোনাৰ কথাবোৰ মই ঠিক ধৰিব পৰা নাই। তুমি সঁচাকৈ বৰ আকৰি দেই। তুমিতো জানাই পৰি যে তুমি মোৰ অফিচত কাম কৰি যিকেইটকা পইচা পাবা, সেইকেইটকাই তোমাৰ মাক এতিয়াই চিকিৎসা কৰাব নোৱাৰা। হয়তো 6 মাহ 7 মাহ, হয়তো এবছৰ লাগি যাবলৈও আছে। তেতিয়ালৈকে তোমাৰ মা হয়তো আমাৰ মাজত থাকিব নাই, বা এইখন পৃথিৱীত থাকিব নাই, কোনেও নাজানে। সেইকাৰণেহে মই চিন্তা কৰিলোঁ যে তোমাৰ মাক সুস্থ কৰি আনিম অতি সোনকালে। আৰু যিহেতু ডক্টৰে কৈ দিছে যে গাঁৱত দেখালে, গাঁৱৰ চিকিৎসালয়ত তোমাৰ মাইকো চিকিৎসা নহ'ব, সেইটো কাৰণে চহৰৰ উন্নতমানৰ চিকিৎসালয়ত দেখাবলৈ কৈছে। সেইকাৰণে মই ভাবিলোঁ যে কি তোমাৰ মাও চিকিৎসাটো কৰাই দিম, আৰু তুমি মোক তাৰ বিনিময়ত মৰম কৰিবা। কি হ'ল? ইমান আচৰিত হ'বলৈ কি কথা আছেনো? আৰু তুমি অকণো চিন্তা নকৰিবা পৰি, তোমাৰ আৰু মোৰ মাজত যি হ'ব সেয়া মই কাকো নকওঁ। আমি সদায় গোপনে ৰাখিম এইবোৰ কথা। আৰু সমাজৰ কাৰণে মই অফিচৰ বছ আৰু তুমি মোৰ কৰ্মচাৰী, আমি এনেকৈ থাকিম, কিন্তু ভিতৰি আমি এটা ৰিলেশ্যনশ্বিপ চলাই নিম। আৰু এটা কথা কৈছোঁ শুনা পৰি, যদি তুমি মোক সদায় মৰম কৰি থাকা নহয়, তোমাক মই বহুত ডাঙৰ কিবা এটা কৰি দিম। তোমাক মই, মোৰ ইমান জেগালৈকে হাত আছে নহয়, মই তোমাক ডাঙৰ বিজনেছ ৱুমেন বনাই দিম। খালি ইয়াৰ বিনিময়ত মোকতো মৰম লাগিবই। ছাৰ, আপুনি যে এনেকুৱা অলপত মই আপোনাক কেতিয়াও ভবা নাছিলোঁ। আপোনাক মই বহুত ভাল মানুহ বুলি ভাবিছিলোঁ, আপোনাক মই বহুত শ্ৰদ্ধা কৰিছিলোঁ, কিন্তু এতিয়াই গম পাইছোঁ আপোনাৰ আচল ৰূপটো।
মই ভাবিছিলোঁ আজিকালি ইমান মতলবী মানুহৰ দুনিয়াত আপোনাৰ নিচিনা নিস্বাৰ্থভাৱে লোকক সহায় কৰা এজন মানুহ পাইছোঁ। আপুনি কিমান মহান, আপুনি আমাৰ জীৱনলৈ ভগৱান স্বৰূপ হৈ আহিছিলে বুলি ভাবিছিলোঁ। কিন্তু আপুনি যে এনেকুৱা এটা দানৱ মই আজিহে গম পাইছোঁ। আপোনাৰ নিচিনা মানুহ মোক নালাগে, আপুনি মোক একো সহায় কৰিব নালাগে। মই বুজি পাইছোঁ পৰি যে তোমাৰ কাৰণে এইটো বহুত ডাঙৰ কথা, কিন্তু ভাবিবলৈ গ'লে এইবোৰ একো ডাঙৰ কথা নহয়। আজিকালি এইবোৰ চলিয়ে থাকে। মিলা মিছা কৰিলেহে সকলোবোৰ সমাধান হ'ব। আৰু এটা কথা নিজে চিন্তা কৰি চাই লোৱা, আৰু তোমাক তোমাৰ মাক লাগে নে কি? মইতো তোমাক কৈছোঁৱেই যে আমাৰ মাজত যি হ'ব সকলোবোৰ গোপনে আমি ৰাখিম। আৰু তুমি যদি বিচাৰিছা যে তোমাৰ মা এখন পৃথিৱীত থাকিব নালাগে, তেতিয়াহ'লে হ'ব, তুমি মোৰ লগত কাম কৰিবও নালাগে। সঁচাকৈ এইবোৰ কথা এতিয়া ভাবি মোৰ আপোনাৰ ওপৰত ঘৃণা পৰিছে। আপুনি যে এনেকুৱা এজন মানুহ ওলাব মই কেতিয়াও ভবা নাছিলোঁ। আপুনি যেতিয়া মোক মৰম কৰিছিলে মই ভাবিছিলোঁ আপুনি মোক নিজৰ জীয়েকৰ নিচিনা ভাবে, আৰু ময়ো আপোনাক মোৰ নিজৰ দেউতাৰ নিচিনা সন্মান কৰিছিলোঁ। কিন্তু আপুনি যে ইমান এটা গেলা চৰিত্ৰৰ মানুহ ওলাব মই কেতিয়াও ভবা নাছিলোঁ। আহা পৰি, তুমি কোৱাচোন, আজিকালি কোনে বিনা স্বাৰ্থত কাৰোবাৰ লগত কাম কৰে বাৰু? সকলোৰে নিজৰ নিজৰ এটা স্বাৰ্থ আছে, আৰু মোৰো এটা স্বাৰ্থ আছে। মোৰ তোমাক পোৱাৰ বহুত হেঁপাহ আছে পৰি, বহুত হেঁপাহ আছে। আপুনি মোক এবাৰ আৰু টাচ নকৰিব। আপুনি ইমান গেলা মনৰ মানুহ, ইমান গেলা চৰিত্ৰৰ মানুহ বুলি মই কেতিয়াও ভবা নাছিলোঁ। আপোনাৰ কথা সকলোকে ক'ম, মই সকলোকে জনাই দিব আপোনাৰ কথা। তুমি কি ভাবিছা তোমাৰ এইখন মুখে মোৰ কথা লোকৰ আগত কৈ থাকিলে মানে লোকে কি বিশ্বাস কৰিব? এয়া তোমাৰ ভুল ভাবিছা তুমি। এইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ সকলোৱে জানে যে অকণমান যদি ধনী মানুহ দেখে দুখীয়া মানুহবোৰে এনেও সিহঁতৰ ওপৰত লাভ উঠায় বুলি। আৰু তুমিতো এনেও দুখীয়া ঘৰৰ ছোৱালী, আৰু সেইকাৰণে সকলোৱে তোমালৈ আঙুলি টুৱাব, মোলৈ আঙুলি নুটুৱাই। মই তোমাৰ কথা বুজি পাইছোঁ পৰি, যে তুমি ইম'চনেল হৈ পেলাই তোমাৰ মুখত যিটোকে আহিছে সেয়াকে কৈছা। কিন্তু চাবা, অকণমান দেৰি পিছত তুমি মোৰ ওচৰত নিজে আহিবা, আৰু তুমি নিজে সিদ্ধান্ত ল'বা। মই তোমাক আজি সময় দিছোঁ, তুমি নিজে চিন্তা কৰিবা তোমাৰ মাক লাগে নে কি লাগে। কাৰণ তুমিও জানা মোৰ বাদে আৰু তোমাৰ মাক সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহে। আৰু অলৰেডি তোমাৰ মাক তুমি মই যে চিকিৎসা কৰিবলৈ নিম সেয়া কথা সকলোবোৰ কৈছাই। তেওঁলোকে কিমান আশা কৰিছে চোৱাচোন। আৰু তুমি যদি এতিয়া শেষৰ মুহূৰ্তত এনেকৈ কৰা, তেতিয়াহ'লে তোমাৰ মা একেবাৰে ভাগি পৰিব। আৰু সেইকাৰণে কৈছোঁ, সকলোবোৰ ডিচিশ্যন বৰ জলবাজিত ল'ব নালাগে। অকণমান সময় লোৱা, সময় লৈ পেলাই তুমি মোক জনাবা। হে প্ৰভু, তুমি মোৰ লগত এইবোৰ কি কৰিলা? মই ইমান আশা কৰি কামটোৰ কাৰণে আগবাঢ়ি গৈছিলোঁ, যাতে মই মোৰ মাৰ চিকিৎসা কৰিব পাৰোঁ। কিন্তু শেষত এইবোৰ মোৰ লগত কি হৈ গ'ল প্ৰভু? কি হ'ল? মই কি কৰিম এতিয়া? কি কৰিম? মই মাক সকলোবোৰ কথা দিলোঁৱেই, দেউতাকো সকলোবোৰ কথা ক'লোঁ যে মোৰ অফিচৰ বছে তোমালোকক চিকিৎসাৰ বাবে চহৰলৈ লৈ যাব। কিন্তু এতিয়া যদি মই এইবোৰ মানা কৰোঁ, মা একেবাৰে ভাগি পৰিব। মা দেউতাই কিমান আশা কৰি আছিলে। মই কি কৰিম এতিয়া? আৰু এতিয়া ছাৰৰ পইচাকেইটা নলৈ পেলাই মই লৈ যাম বুলি ক'লেও নিব নোৱাৰোঁ, কাৰণ মোৰ ওচৰত ইমানখিনি টকা নাই, আৰু কাম কৰা এমাহো হোৱা নাই, আৰু দৰমহা পামনো কেইটকা? সেইকেইটকা পইচাটো মই মাক কেনেকৈ নিম? এতিয়া কি কৰোঁ বাৰু? মাহঁতেও ইমান আশা কৰি আছে। ভগৱান, কি কৰোঁ মই? কিন্তু মাৰ চিকিৎসাৰ কাৰণে মই মোৰ দেহাটো লোকক কেনেকৈ বিক্ৰী কৰিম? মই মোৰ দেহা বিক্ৰী কৰি মাক মই কেনেকৈ চিকিৎসালয়লৈ নিম বাৰু? একো চিন্তা কৰি পোৱা নাই। মাকো হেৰাব নোৱাৰোঁ মই, আৰু টকা পইচা দি বেলেগ কোনেও সহায় নকৰে মোক। কি কৰিম বাৰু? কি কৰিম? তেওঁ যেতিয়া মোক কৈছিলে যে তেওঁ মোৰ মাৰ চিকিৎসা কৰাই দিব, সঁচাকৈ বহুত ভাল লাগিছিলে মোৰ। ভাবিছিলোঁ নিস্বাৰ্থভাৱে সহায় কৰিবলৈ যে কোনোবা এজন আগবাঢ়ি আহিছে। কিন্তু তেওঁৰ মনত যে ইমান গেলা ভাৱ লৈ আছিলে, তেওঁ যে ইমান বেয়া চিন্তা কৰিছিলে মোক লৈ, মই কেতিয়াও ভবা নাছিলোঁ প্ৰভু, কেতিয়াও ভবা নাছিলোঁ। আজি এটা কথা ভালকৈ বুজি পালোঁ, দুখীয়া মানুহবোৰৰ কাৰণে এই মানুহৰ জীৱন পোৱাটো সঁচাকৈ বহুত দুৰ্ভাগ্যজনক কৈছোঁ নহয়। এতিয়া মই নিজৰ ক্ষেত্ৰতে গম পাইছোঁ, দুখীয়া হৈ জন্ম ল'লোঁ, একো এটা কৰোঁ বুলি ক'লে কৰিব নোৱাৰোঁ। মা বেমাৰত আজি 7 মাহ 8 দিন ভুগি আছে। না দেউতা নিব পাৰিছে, না মই নিব পাৰিছোঁ। নতুনকৈ কামটোত সোমায়ো এতিয়া এয়াই হ'ল মোৰ লগত। কাক ক'ম মই? কোনে শুনিব? হয়ো হয়, ছাৰেও ঠিকে কৈছে যে মই যদি ছাৰৰ এইবোৰ কথা কওঁ কোনেও বিশ্বাস নকৰিব। মানুহে মোকে আঙুলি টুৱাব, কাৰণ মই দুখীয়া ঘৰৰ মানুহ। ভাবিব যে ধনী মানুহটোক মই কিবা এটা কৰি ফচাইছোঁ বুলি, কাৰণ মই দুখীয়া যে, মোৰ ওচৰত পইচা পাতি নাই। মোকনো কোনে চিনি পায়? ছাৰকতো সকলোৱে চিনি পায়। তেওঁ এখন চহৰত বহুত এটা ডাঙৰ নাম আছে, তেওঁকে সকলোৱে ছাপোৰ্ট কৰিব, মোকনো কোনে ছাপোৰ্ট কৰিব? সঁচাকৈ ভগৱান, কোনো ফালৰ পৰাই মোৰ উপায় নাইকিয়া হ'ল। কি কৰিম মই একো চিন্তা কৰিয়ে পোৱা নাই। মাক যদি এইবোৰ কথা কওঁগৈ, মায়েতো কেতিয়াও মানি ল'ব নোৱাৰিব যে মই দেহা দিয়া পইচাই মায়ে ট্ৰিটমেণ্ট কৰাব। সেয়া কেতিয়াও সম্ভৱেই নহয়। মাৰ কাৰণে এইটো কেনেকৈ সম্ভৱ হ'ব বাৰু? তেওঁ মোক নিজেই জন্ম দিছে,
চুলি তালি ডাঙৰ দীঘল কৰিছে আৰু তেওঁৰ চিকিৎসাৰ বাবদ মই বেলেগৰ আগত মোৰ দেহা বিক্ৰী কৰি পেলাই সেয়া পইচা লৈ মই তেওঁক চিকিৎসা কৰাবলৈ যাম। এয়া মায়ে কেতিয়াও মানিয়ে নল'ব। আৰু এই সকলোবোৰ কথা যদি মই কওঁগৈ, মায়ে কেতিয়াও চিকিৎসাই নকৰাব। মায়ে ভিতৰি আৰু বেছি ভাগিহে পৰিব। এতিয়া মই কামটো কৰিবলৈ যোৱা দেখি বা ছাৰে মোক এইবোৰ অফাৰ কৰা দেখি মা অকণমান সুস্থ হৈ উঠিছে, মুখত অকণমান হাঁহি দেখিছোঁ। যদি গৈ পেলাই মই এই সকলোবোৰ কথা কৈ দিওঁগৈ, মা একেবাৰে ভাগি পৰিব। কিন্তু এটা কথা, আমি দুখীয়া মানুহবোৰে কি একো সৎপথে কাম কৰিবই নোৱাৰিম নেকি? দুখীয়া হ'লো বুলি কি লোকৰ কামনাৰ বলি হ'ম নেকি আমি? নাই বহুত হ'ল, এয়া মই কেতিয়া হ'ব নিদিওঁ। মই মাক কিবা এটা কৰি হ'লেও হস্পিটেলত নিবই লাগিব। কিন্তু মই এনেকৈ অসৎ কামত মই লিপ্ত হৈ পেলাই মাক সেয়া পইচাই মই কেতিয়াও হস্পিটেলত নিব নোৱাৰোঁ। মোৰ নিচিনা কিমান দুখীয়া ঘৰ ছোৱালী চাগে ডাঙৰ অফিচাৰবোৰৰ কামনাৰ বলি হৈ আছে ঠিকান নাই। কাৰণ কাম কৰিবলৈ বাহিৰলৈ ওলাই আহে, দুপইচা ঘৰতো দিব লাগে। যিটো কাম কৰে সেয়াত নিজে চলিবলৈ নহয়, দুপইচানো ঘৰলৈ কেনেকৈ পঠিয়াব? সেইকাৰণে চাগে সিহঁতেও এনেকুৱা অফিচাৰবোৰৰ, এনেকুৱা ধনী মানুহবোৰৰ কামনাৰ বলি হয়। আৰু মই এয়া হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। আজি মোৰ লগত হৈছে, কাইলৈ আৰু 10জনী ছোৱালীৰ লগত হ'ব। এনেকৈ নাৰী জাতিটো আমি ধ্বংস হৈ যাবলৈ কেতিয়াও দিব নোৱাৰোঁ। মই কিবা এটা কৰিবই লাগিব। এনেকুৱা মুখা পিন্ধা মানুহৰ চৰিত্ৰ এবাৰ মই উদগাম এবাৰ। আইজনী, তই আহিলে নি অফিচৰ পৰা? আইতা আহিলোঁ। পিছে তুমি আমাৰ ঘৰলৈকে যোৱানে? আকৌ এইফালে নোৱাৰ বেলেগ কাৰ ঘৰলৈ যাম, তহঁতৰ ঘৰলৈকে যাওঁ আকৌ। পিছে হেৰি নহয়, শুনিছোঁ মাৰক বোলে পৰহিলৈ ডক্টৰ ঘৰলৈ নিবি? তাকেহে নিম বুলি ভাবিছোঁ বাৰু। লৈ যাবি পাই, তাই সুস্থ হৈ আহিম বুলি বৰ ফূৰ্তি পাইছে। আৰু তহঁতৰ অফিচৰ ছাৰজন সঁচাকৈ দেই একেবাৰে ভগৱান ৰূপী আৰু পাই। এনেকৈ আৰু বিনা স্বাৰ্থত নিস্বাৰ্থভাৱে সহায় কৰিবলৈ যে আগবাঢ়ি আহিছে আকৌ পাই। তাকেহে আইতা, ছাৰজন ভালেই বাৰু। পিছে এতিয়া আহা, ৰাস্তাতেনো কি কথা পাতিম? বৈ ঘৰলৈকে যাওঁগৈ। আকৌ চাগে পেকিঙো আছে নহয়, আজিৰ পৰা পেকিং কৰি থাকিলেহে হ'ব। তাকেহে আইতা, আহা ঘৰলৈকে যাওঁ। বৈ। দুইজনী দেখোন একেলগে ওলালেহি। মাজনী, তোৰ দেখোন দেৰি হ'ব বুলি কৈছিলি, ইমান সোনকালে পালেহি যে আজি? মা, এই ছাৰৰ ঘৰত সেই নাম পাতিছিলে যে, এই প্ৰসাদ খাই মেলি সোনকালে আহি দিলোঁ আৰু কামো নাই তেনেকৈ, সেইকাৰণে সোনকালে গুচি আহিলোঁ। মই আকৌ দেৰি হ'ব বুলি ভাবিছিলোঁ। ভালে কৰিলি বাৰু দে। পিছে মা, তই আকৌ ক'ত লগ পালি? আহি থাকোঁতে বাটতে লগ পালোঁ। বোলো একেলগে যাওঁ বুলিকৈ আহিলোঁ আকৌ। ভালে কৰিলি বাৰু দে। পিছে পৰহিলৈ যাবি নহয় ন মাজনী? যাম বুলি ভাবিছোঁ। আৰু মাজনীয়ে পৰহিলৈ ওলাবলৈ ক'লে দেখোন। ৰ'বা মা, ছাৰৰ মানে পৰহিলৈ ইম্পৰ্টেণ্ট মিটিংখন আছে। সেই মিটিংখনৰ কাৰণে তেওঁ মানে চিয়ৰকৈ ক'ব পৰা নাই যাবলৈ নাই। যদি মিটিংখন নহয় তেতিয়াহ'লে তেওঁ নিশ্চয় যাব। তেওঁ মোক কাইলৈহে একেবাৰে কনফাৰ্ম জনাম বুলি কৈছে। হয় নেকি? হ'ব দে, একো নহয়, আমি ৰখি দিম আকৌ, ইমান লৰালি হোৱা নাই নহয় আমাৰো। তাকে কাইলৈহে কথা পাতি মই জনাব পাৰিম। পিছে তোমালোকে এতিয়া কথা পাতা, মই অকণমান মুখ হাত ধুই পেলাই ফ্ৰেছ হওঁগৈ। ঠিক আছে বাৰু দে, যা তই মুখ হাতবোৰ ধুই লকে। মই আকৌ বোলো পৰহিলৈ যাবি বুলিহে আহিছিলোঁ আজি। পৰহিলৈ যদি নাযাওঁ আকৌ মই আকৌ আনি আহিলোঁ আজি। হ'ব দিয়া আৰু মা পাই, মোৰ ওচৰলৈ আহিছা। মোৰ ওচৰলৈ আহোঁতেনো আকৌ সেই এনেই আহিলোঁ সঁচাকৈ আহিলোঁ ক'বলৈনো কি দৰকাৰ? আহিছা আকৌ, বহা আহা। নহয়, মই বোলো পৰহিলৈ যদি যাওঁ বোলো সেই কাপোৰ চাপোৰ পেকিং কিনো কৰিছ বোলো, তাকেহে আহিলোঁ সেই বুলি। বাৰু হ'ব দে, আৰু এতিয়া নগ'লেও আকৌ উপায় নাই নহয়। পিছে জোঁৱাই ক'লৈ গ'ল? জোঁৱাইক দেখোন দেখা নাই অথনিৰ পৰা। তেওঁ সেই কামলৈ গৈছে আজিৰ পৰা। বোলো ঘৰত এনেই থাকিব নালাগে, যাওক, মই এখন দুখন কাম কৰিব পাৰিছোঁ নহয়। আৰু বিচনাখনত বৰ শুই বহি থাকিলে আমনি লাগেও, বেছিকৈ কিবা বেমাৰী লাগে। সেইকাৰণে বোলো আপুনি যাওক বোলো, বোলো কি কয়, কাম এখন দুখন কৰকগৈ, দুটকামান পইচা পাব বোলো, সেই ঘৰখনকে ইটো বস্তু আনিব পাৰিব। সেই বুলি ভাবি পেলাই তেওঁক সেই কামলৈ পঠিয়ালোঁ। হয় নেকি? ভালে কৰিলি বাৰু দে। আৰু পিছে তই ভাল পাইছোঁ বুলি বৰ একেবাৰে ইটো কাম কৰি নুফুৰিবি, আকৌ নহ'লে গাটো বেছিকৈ বেয়া কৰিব। নাই নকৰোঁ মা, তেওঁ সকলোবোৰ কৈ থৈ গৈছে। মই এনেইহে ওপৰে কিবা কিবি কৰি ফুৰিছোঁ। পিছে আহা, মই ভিতৰলৈকে যাওঁ বহিবলৈ। ঠিক আছে বৈ।